নমস্কাৰ আপোনালোকে চাই আছে নমস্কাৰ জনাই যে জিসনা ব্লগৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু ফ্ৰেণ্ডছ আজি যাবলৈ ওলাইছো আমি টিলিঙা মন্দিৰ আৰু আমি আৰু থিয়েটাৰ চলি আছে দুলীয়াজানত আৰু ইয়াৰ পৰা মানে টিলিঙা মন্দিৰ ওচৰতে হয় আৰু ইমান ওচৰত আহি টিলিঙা মন্দিৰ নাযাব বহুত মিছ কৰা হ'ব সেয়াই আজি টিলিঙা মন্দিৰ যাব ওলাইছো আৰু মোৰ লগত আছে হিতেশ দাহঁত আছে আপোনালোকক আজি দেখা লাগি টিলিঙা মন্দিৰ আপোনালোকে চাই থাকক আৰু ফ্ৰেণ্ডছ বহুত মনত আশা লৈ আজি টিলিঙা মন্দিৰত ওলাইছো আৰু এতিয়া মানে ইয়াতে মানে গাড়ী নাপায় সেইকাৰণে অলপ আগলৈকে মানে আগত এটা চক আছে চকটোলৈকে খোজকাঢ়ি যাব লাগিব আৰু চকটোৰ পৰা মানে টিলিঙা মন্দিৰ মানে তিনিচুকীয়া যোৱা গাড়ীত উঠিব লাগিব আৰু আপোনালোকে ভিডিঅ'টোৰ লগত থাকক ভিডিঅ'টোৰ লগত থাকিলে আপোনালোকে দেখিবলৈ পাব তিনিচুকীয়া টিলিঙা মন্দিৰ বলকচোন তেতিয়াহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে ৰাস্তা ঘাট ইমান ঠিক নহয় না আৰু এতিয়া আমি টিলিঙা মন্দিৰ খোজকাঢ়ি আগমন কৰি আছো ইয়াতে মানে বেটাৰী গাড়ী ভাড়া বহুত কেইটকালৈ 40 টকা এজনৰ 40 টকা আৰু মানে টিলিঙা মন্দিৰলৈকে 400 টকা এজনৰ 100 টকা আপাৰ আসামত মানে উজনি অসমত গাড়ী ভাড়াটো বহুত বেছি আমাৰ লোৱাৰতকৈ লোৱাৰত কি কয় 10 কিলোমিটাৰ 15 কিলোমিটাৰ 30 টকাত যাব পাৰে ইয়াতে 3 কিলোমিটাৰত কি কয় 40 টকা 100 টকা ইমান গাড়ীৰ ভাড়া বহুত মানে গাড়ী ভাড়াটো বেছি সেইকাৰণে খোজকাঢ়িয়ে যাই আছোঁ আৰু ইফালে আছে আমাৰ হিতেশ দা আৰু ইফালে আমাৰ বাবুল আৰু মহেন্দ্ৰ আৰু ফ্ৰেণ্ডছ মানে বহুত অপেক্ষা কৰি এখন চিটি বাছ পালোঁ আৰু চিটি বাছখনত উঠিলোঁ মানে চিটি বাছখনতো বহুত ভিৰ হয় কিবাকৈ চিট পালোঁ আৰু এতিয়া মই চিটত বহি লৈ আপোনালোকক অকণমান দুলীয়াজানৰ পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ আৰু এতিয়া গৈ আছোঁ আমি তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু ফ্ৰেণ্ডছ মানে এই বাছখন মানে অলপ বাছ ষ্টেণ্ডত ৰখিব আৰু আপোনালোকক দুলীয়াজানৰ বাছ ষ্টেণ্ডটো দেখাম আৰু অকণমান দূৰ গ'লে এই বাছ ষ্টেণ্ডটো আৰু ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে সেইটো হৈছে দুলীয়াজানৰ বাছ ষ্টেণ্ড আৰু বাছ ষ্টেণ্ডত মানে বাছখন অকণমান টাইম ৰখাব তাৰপিছত তিনিচুকীয়াৰ টিলিঙা মন্দিৰৰ দৰ্শন কৰিবলৈ গৈ আছোঁ আজি আপোনালোকেও ভিডিঅ'টোৰ লগত থাকিলে প্ৰথমৰ পৰা শেষলৈকে থাকিলে নিশ্চয় দেখিবলৈ পাব আজি তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু ফ্ৰেণ্ডছ বহুতৰে মুখত শুনিছোঁ যে মনত আশা লৈ টিলিঙা বান্ধিলে টিলিঙা মন্দিৰত আশাটো পূৰণ হয় সেয়েহে আজি মই টিলিঙা বান্ধিম বহুত মনত আশা লৈ আৰু ফ্ৰেণ্ডছ আপোনালোককো দেখাম আজি তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু ফ্ৰেণ্ডছ ইয়াত দেখিছে দুলীয়াজানৰ চাহ বাগিচাৰ মাজে মাজে আমি গৈ আছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ আপোনালোকেতো দেখাম আজি টিলিঙা মন্দিৰটো আপোনালোকে যদি এতিয়ালৈকে কোনোবাই অহা নাই তেতিয়াহ'লে আহিব তিনিচুকীয়া টিলিঙা মন্দিৰ চাবলৈ আৰু যিসকলে এতিয়ালৈকে দেখা নাই তেওঁলোকক আজি মোৰ ভিডিঅ'ৰ দ্বাৰাই দেখিবলৈ পাব তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু ফ্ৰেণ্ডছ ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰিব কাষত থকা বেল আইকনটো ক্লিক কৰিলে মোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাব আৰু ফ্ৰেণ্ডছ এনেকৈ আহি থাকোঁতে পাই গ'লোঁ আমি অল ইণ্ডিয়া লিমিটেড মানে অইলৰ কোম্পানী আৰু তাৰেই অকণমান আপোনালোকক গাড়ীৰে যাই থাকোঁতে সন্মুখৰ পৰা অকণমান ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিছোঁ এয়াই হৈছে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেড মানে অইল কোম্পানীটো আপোনালোকক অকণমান দেখাইছোঁ অপেক্ষা কৰি আহি পালোঁ টিলিঙা মন্দিৰ আৰু ফ্ৰেণ্ডছ মানে আমি এইখন গাড়ীতে আহিছিলোঁ চিটি বাছত আৰু বাছখন এতিয়া গ'ল আৰু এতিয়া আমি মানে ইয়াতে ভৰি চৰি ধুই মন্দিৰত প্ৰৱেশ কৰিম ধূপ চাকি ল'ব লাগিব ইয়াতে মানে ধুনীয়া দোকান আছে ধূপ চাকিৰ আপুনি য'তে মন তাৰে পৰাই ল'ব পাৰিব টিলিঙা ধূপ চাকি আপুনি আহিলে আৰু ধূপ চাকি লৈ কিনে ইয়াৰ পৰা আপোনালোকে মন্দিৰত যাব পাৰিব আৰু এইটো হৈছে টিলিঙা মন্দিৰ টিলিঙা এটা ল'ব লাগিব আৰু মন্দিৰৰ ভিতৰলৈ যাম আপোনালোকক মন্দিৰটো দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক
এতিয়া ধূপ চাকি ল'ব লাগে এটা ফটো চটো সকলো আছে চব ল'ব পাৰিব ধূপ চাকি বহুত দোকান আছে য'ৰ পৰা লৈ আপোনালোকৰ ইচ্ছা ৰেজা কোনটো ল'লি এইটো কিমান 250 তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰদুবি বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰদুবি বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি জানো দূৰ দূৰণিৰ ডেকা জীয়ৰীয়া হেনো যোৰা পাতি পুৱা গধূলি টিলিঙা বান্ধে হ'বলে বিয়াখনি দূৰ দূৰণিৰ ডেকা জীয়ৰীয়া হেনো যোৰা পাতি পুৱা গধূলি টিলিঙা বান্ধে হ'বলে বিয়াখনি ঐ জান হ'বলে বিয়াখনি চাকি সকলোবোৰ জ্বলালোঁ টিলিঙাও বান্ধিলোঁ আৰু সূতা বান্ধিলোঁ আৰু এতিয়া মানে পূজা চূজা কৰা হৈ গ'ল এতিয়া যাম পেণ্ডেলত আৰু মানে ইয়াৰ পৰা ইয়াতে গাড়ীৰ প্ৰব্লেম বহুত মানে লাইন গাড়ী পাবলৈ বহুত টান আৰু গাড়ী ভাড়াও বহুত মানে তৰ্ক বিতৰ্ক কৰি আহিব লগা হৈছে গাড়ী ভাড়াৰ কাৰণে বহুত মানে গাড়ী ভাড়া লয় সেইকাৰণে মানে অলপ প্ৰব্লেম আৰু এতিয়া যাম ৰুমত আপোনালোকে ভিডিঅ'টো চাই বহুত দিনৰ মনৰ আশা এটা পূৰণ হ'ল মানে সৰুৰ পৰা গানত শুনি আহিছিলোঁ যে তিনিচুকীয়াৰ টিলিঙা মন্দিৰ আৰু আজি টিলিঙা মন্দিৰত আহিলোঁ আৰু ফ্ৰেণ্ডছ মানে ইয়াতে টিলিঙা বান্ধিলোঁ আৰু ইয়াতে মানে টিলিঙা বান্ধিলে বোলে মনৰ আশা পূৰণ হয় সৰুৰে পৰা শুনি আছিলোঁ আৰু আজি ইয়াত টিলিঙা বান্ধিলোঁ বহুত মনত আশা লৈ টিলিঙাটো বান্ধিছোঁ যাতে পূৰণ হয় নেদেখাজনৰ ওচৰত তাৰে কামনা কৰিছোঁ আৰু ফ্ৰেণ্ডছ নাপাছুটি চাকৰিৰ তোমাক আনিবলে ঠিকনাটি লিখি পঠাম আহিবাচো নকলে নাপাছুটি চাকৰিৰ তোমাক আনিবলে এতিয়া মানে এখন ফটো লৈ যাম এইখন হ'ল 50 টকীয়া আৰু এইখন হ'ল 100 টকীয়া এতিয়া মোৰ মানে বেগত দিগদাৰ হ'ব বহুত দিন এমাহ ৰাখিব লাগিব সেইকাৰণে সৰুখনে লওঁ চূজা কৰিলোঁ সকলো পূজা চূজা কৰি এতিয়া আহিছোঁ আমি চাহ খাব আৰু এইফালে আমাৰ বাবুলা কেনে লাগিল মন্দিৰত আহি কি মন্দিৰত আহি কেনে লাগিল মন্দিৰত আহি কেনে আহিল ভাল লাগিছে আকৌ ভাল লাগিছে প্ৰথমবাৰৰ বাবে টিলিঙা মন্দিৰত আহিছা আৰু আমাৰ এইফালে হিতেশদা বোলে কাৰ হেৰি আছিল টিলিঙা বান্ধা কিবা আৰু হৈছিল আচ্ছা কেনে লাগিল টিলিঙা মন্দিৰত আহি ভালে লাগিল বহুত আশা আছিল টিলিঙা মন্দিৰত অহা সপোন আছিল সৰুৰ পৰা শুনি আছিলোঁ টিলিঙা মন্দিৰৰ কথা টিলিঙা বান্ধিলে বোলে মনৰ আশা পূৰণ হয় আজি টিলিঙা বান্ধি গ'লোঁ মনৰ আশা পূৰণ হয় না নহয় নাজানো আৰু ইমান মৰম দেখছা আৰু এতিয়া গাড়ী ৰখি আমি মানে এতিয়া খোজকাঢ়ি আগমন কৰি আছোঁ পেণ্ডেললৈ মানে গাড়ীৰ বহুত প্ৰব্লেম গাড়ী আৰু ফাৰ্ষ্ট টিলিঙা মন্দিৰ আহিলে গাড়ী ভাড়া কৰি আহিব দেই কাৰণ গাড়ীৰ কাৰণে বহুত প্ৰব্লেম হয় গাড়ী মানে ইয়াতে মানে প্ৰাইভেট গাড়ী বেছি তাৰপিছত তেনেকুৱা ৰিজাৰ্ভ গাড়ী পাবলৈ বহুত টান মানে বহুত টাইম ৰখি এতিয়া খোজকাঢ়ি যাই আছোঁ অপেক্ষাৰ অন্ত পেলাই বেটেৰী গাড়ী এখন পালোঁ 300 টকা ভাড়া একদম পেণ্ডেললৈকে আৰু এতিয়া অলপ আৰাম পাইছোঁ বেটাৰী গাড়ীখন জানো ডাকঘৰ গ'ল হুগৰি যান নিচে কাষতে দুলীয়া যান ৰাতিৰ বাছত আহিলে পাবাগৈ মন্দিৰৰ থান ডাকঘৰ গ'ল হুগৰি যান নিচে কাষতে দুলীয়া যান ৰাতিৰ বাছত আহিলে পাবাগৈ দৰ্শন কৰি আহি পেণ্ডেল পালোঁ আৰু এতিয়া মানে ভাত খাই যোৱা নাছিলোঁ এতিয়া ভাত খাম ভাত চাত খাই পূৰা অলপ ৰেষ্ট ল'ম আৰু আজি ছেকেণ্ড নাইট আছে আৰু এইফালে হিতেশদা কেনে লাগিল মন্দিৰত কেনে মনৰ আশা পূৰণ হ'ল না টিলিঙা বান্ধলি মনত কি আশা লৈ টিলিঙা বান্ধলি
আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট কৰি জনাব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰি দিব কাষত থকা বেল আইকনটো ক্লিক কৰিলে মোৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ তাত আগতীয়াকৈ পাবৰ বাবে আৰু ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই